খং বা আবেগ এই দুইটা প্ৰকাশ কৰিব সকলোৱে জানে, কাৰণ খং বা আবেগ প্ৰকাশ কৰাটো আমাৰ এক স্বাভাৱিক প্ৰতিক্ৰিয়া। কিন্তু জীৱনত খং প্ৰকাশ কৰাতকৈ খং পুহিবলৈ শিকক বা শিকিব লাগে, বা আমি শিকোঁ আহক। কেনেকৈ আমি আমাৰ খঙক পুহিব পাৰোঁ বা আমাক আবেগক আমি সঞ্চিত কৰি ৰাখিব পাৰোঁ। আপোনাৰ বিপক্ষে অহা প্ৰতিটো ক্ৰিয়াৰ প্ৰতিক্ৰিয়া নকৰিব, প্ৰতিক্ৰিয়া নিদিব, অৰ্থাৎ ডোণ্ট ৰিয়েক্ট। তাৰ পৰিৱৰ্তে সঁহাৰি জনাব, জাষ্ট ৰেছপণ্ড। অৰ্থাৎ একশ্যনৰ ৰিয়েকশ্যন বিজ্ঞানে কয়, কিন্তু বিজ্ঞানৰ বিপৰীতে একশ্যনৰ বিপক্ষে এটা নিউট্ৰেল সঁহাৰি অৰ্থাৎ ৰেছপণ্ডৰ কথা ইয়াত কোৱা হৈছে। ইয়াৰ তাৎপৰ্য আমি বুজিম আহক। আমাৰ শুভাকাংক্ষীসকলে আমাৰ জীৱনৰ প্ৰতিটো মুহূৰ্তত আমাক পৰামৰ্শ দিয়ে, সমালোচনা কৰে, কটু বাক্যবান প্ৰয়াস প্ৰকাশ কৰে বা প্ৰয়োগ কৰে, ইটিকিং কৰে, অৱজ্ঞা কৰে, খং কৰে, তুচ্ছ তাচ্ছিল্য কৰে, হাঁহে, উপলুঙা কৰে ইত্যাদি। এই শুভাকাংক্ষীসকল কোন? এই শুভাকাংক্ষীসকল আপোনাৰ বা মোৰ সমনীয়া, সহকৰ্মী, বন্ধু বান্ধৱ, ওচৰ চুবুৰীয়া, গাঁৱৰ জ্ঞাতি, ককাই ভাই, বংশ পৰিয়াল, আত্মীয় স্বজন, মিতিৰ কুটুম, আনকি মোৰ বা আপোনাৰ নিজৰ পিতৃ মাতৃও হ'ব পাৰে। এই বিভিন্ন আচৰণৰ দ্বাৰা আপোনাক বা মোক শাৰীৰিক, মানসিক, আৱেগিক, নৈতিক, আধ্যাত্মিক, আনকি আৰ্থিকভাৱেও আমাক ক্ষতি কৰিব পাৰে। আপুনি বা মই হীনমন্যতাত ভুগিব পাৰোঁ। মই ইমান চেষ্টা কৰিছোঁ, মোৰ জীৱনত একো নহ'ব নেকি? এই ধৰণৰ দুশ্চিন্তাই আপোনাৰ মনোবল ভাঙিব পাৰে। আপুনি হতাশ হ'ব পাৰে। আপুনি অন্তৰ্দ্বন্দ্বত ভুগিব পাৰে। কি কৰিম? কি নকৰিম? এই ধৰণৰ চিন্তাই কি কৰিলে মোক সকলোৱে ভাল পাব ইত্যাদি। এই ধৰণৰ ঋণাত্মক চিন্তাই আপোনাৰ মনত এক ঋণাত্মক চাপ থৈ যাব পাৰে। অৰ্থাৎ আমি নিজস্ব আত্মবিশ্বাস কমোৱাৰ লগতে আপুনি উদ্বিগ্নতাত ভুগিব পাৰে, যাৰ ফলত আপোনাৰ মনত এটা ঋণাত্মক ৰোগে গা কৰি উঠিব। আৰু সেই ৰোগটো হ'ল আত্মসন্দেহ, অৰ্থাৎ আপোনাৰ নিজৰ ওপৰত নিজৰ সন্দেহ। প্ৰকৃততে মই কোন? মোৰ কি আছে? এই পৃথিৱীত মোৰ গুৰুত্ব কিমান? মই নহ'লে কাৰ কি ক্ষতি হ'ব? ইত্যাদি ধৰণৰ প্ৰশ্ন আমাৰ মনলৈ আহিব পাৰে। যদিহে আমাৰ মনত বা আপোনাৰ মনত আত্মসন্দেহ জাগি উঠে, মই লিখি দিব পাৰোঁ, আপুনি জীৱনত একো লক্ষ্যই হাসিল কৰিব নোৱাৰে, অৰ্থাৎ আপোনাৰ জীৱনৰ উদ্দেশ্যই বিফল হ'ব। আৰু এই সন্দেহ হ'ল আটাইতকৈ ডাঙৰ মাৰাত্মক ব্যাধি। আগৰ ভিডিঅ'তে আছে, আপোনালোকে চাব পাৰিব। এতিয়া আহোঁ আচল আলোচনাটোলৈ। মোক মানুহে কি কয়? ইয়াত মানুহ বুলি কোৱাৰ লগে লগে পিতৃ মাতৃকে আদি কৰি সকলো শুভাকাংক্ষীকে সামৰা হৈছে। মোক মানুহে যি মন যায় তাকে ক'ব, যেনেকৈ মন যায় তেনেকৈ তুচ্ছ তাচ্ছিল্য কৰিব, আৰু মই একো প্ৰতিক্ৰিয়া নকৰিম। ই কেনেকুৱা ধৰণৰ অদ্ভুত কথা? আচল ৰহস্যটো ইয়াতে লুকাই আছে। আপুনি যদি প্ৰতিক্ৰিয়া ব্যক্ত কৰে, খং কৰে, গালি পাৰে, উত্তেজিত হয়, তেতিয়া আপোনাৰ ক্ষোভ ব্যক্ত হ'ব। ধান খেৰৰ জুইৰ দৰে খন্তেক পাছতে নুমাই যাব। আপুনি যি আছিলে তেনেকেই থাকিব, আৰু প্ৰত্যেক দিনাই এই ধৰণৰ ঘটনা বা পৰিঘটনা ঘটিয়ে থাকিব। এতিয়া আহোঁ ইয়াৰ সমাধান কি? ইয়াৰ আগতে আপুনি লক্ষ্য ৰাখিব, মানুহে আপোনাক তুচ্ছ তাচ্ছিল্য কৰাৰ পৰিঘটনা কি? পৰিঘটনা মানে ইভেণ্ট বা পৰিস্থিতিক সংকেত কৰা হৈছে। পৰিঘটনাটো যদি আপোনাৰ
আচৰণত প্ৰভাৱ বিস্তাৰ কৰিব পৰা বিধৰ নহয়, আপুনি তাক সম্পূৰ্ণৰূপে অৱজ্ঞা কৰক। যিয়ে আপোনাক হাঁহিছে, আপুনিও মিচিকীয়া হাঁহি এটা মাৰি কথাবোৰ মনৰ পৰা উৰাই দিয়ক। পৰিঘটনা যদি ডাঙৰ হয় আৰু ই যদি আপোনাৰ ইগত আঘাত কৰিব পৰা বিধৰ হয় বা আপোনাৰ আচৰণত প্ৰভাৱ পেলাব পৰা হয়, তেন্তে সেই ক্ৰিয়াৰ প্ৰতি আপুনি এক স্বাভাৱিক সঁহাৰিহে জনাব। অৰ্থাৎ খং কৰাৰ পৰিৱৰ্তে কওক, অ' হয় নেকি, ঠিক আছে, দেখা যাওক, ধন্যবাদ জনাইছোঁ, মনত পেলাই দিয়াৰ বাবে ভাল পাইছোঁ ইত্যাদি। সেই পৰিঘটনা আৰু সেই ক্ৰিয়াক আপুনি আপোনাৰ জীৱনত এক প্ৰত্যাহ্বান ৰূপে গ্ৰহণ কৰক। ইয়াৰ অৰ্থ হ'ল কথাবোৰ আপোনাৰ আঘাত কৰিছে বা আপোনাৰ খং উঠিছে, কিন্তু আপুনি খং নকৰি খং পুহি ৰাখিছে। মূলতঃ কথাটো হ'ল খং প্ৰকাশ কৰি উদাসীন নহ'ব। খং প্ৰকাশ কৰাৰ লগে লগে আমাৰ মন মগজু ঠাণ্ডা হৈ যায়, তেতিয়া আমি স্বাভাৱিক অৱস্থালৈ আহি যাওঁ, তেতিয়া আমাৰ মনত জেদ বা প্ৰত্যাহ্বান বোলা বস্তু নাথাকিব। খং পুহি ৰাখিব শিকক। খং পুহিব পৰাটোৱেই হ'ল আমাৰ লক্ষ্য প্ৰাপ্তিৰ জখলা। বাস্তৱ ক্ষেত্ৰত 99% ব্যক্তিয়ে খং পুহিব নাজানে, খং প্ৰকাশ কৰি দিয়ে। খং যদি ধৰি লওক, খঙক যদি আমি খৰিৰ লগত তুলনা কৰোঁ, খৰি যদি আমি জ্বলাই পেলাওঁ কেৱল ছাইহে থাকিব, কিন্তু খৰি যদি আমি সাঁচি থওঁ, সময়ত সেই খৰিৰ উত্তাপে বা জুয়ে আনক উত্তাপ দিব বা আনকো সেকিব পাৰিব। এতিয়া এটা ডাঙৰ পৰিঘটনা আৰু সেই পৰিঘটনাটোৰ প্ৰতি সঁহাৰি উদাহৰণ এটা লওঁ। সকলোৱে বুজিবলৈ সহজ হ'ব বা আমিও সহজে উপলব্ধি কৰিব পাৰিম সকলো ঘটনা। সকলোৱে অৱগত ঘটনা এটাকে লৈছোঁ, তেনে ঘটনা অৱশ্যে লাখ লাখ আছে। ৰামায়ণৰ এটা ঘটনা। পিছদিনা ৰামৰ ৰাজ অভিষেক ঘটিব, ৰামক ৰাজসিংহাসনত বহোৱা হ'ব। সকলো আয়োজন হৈ গ'ল, সকলো যাৰ যোগাৰ সম্পূৰ্ণ। ৰাতি কৈকেয়ীয়ে দশৰথক ক'লে, ৰামক 12 বছৰৰ বাবে বনবাস খাটিব পঠাব লাগে। নিজে দিয়া বাক্য শিৰণত কৰি দশৰথো বাধ্য হ'ল সেই কথা ৰাখিবলৈ। সকলোতে লাগিল তৎক্ষণাত হাহাকাৰ, কন্দা কটা, হাই উৰুমি, বিলৈ বিপত্তি, দুখ যান্ত্ৰণা। সকলো অযোধ্যাৰ পৰিৱেশে এক কন্দনাময় পৰিৱেশ হ'ল। সকলো শোকত ভাঙি পৰিছে। কি হ'ব এতিয়া? তাতোতকৈ ডাঙৰ সমস্যাটো হ'ল এই কথাষাৰ ৰামক কি সাহসত ক'ব বা কোনে ক'ব? উপায়হীন হৈ শেষত দশৰথে ৰামক কথাষাৰ ক'বলৈ বাধ্য হ'ল, কাৰণ ক'বই লাগিব। কিন্তু সকলো পৰিঘটনা বুজাৰ পাছতো, 12 বছৰৰ বাবে বনবাস খটাৰ আজ্ঞা পোৱাৰ পাছতো ৰামে কি সঁহাৰি দিলে জানে? ৰামে ক'লে, মাত্ৰ এইকণ কথা বা এইখিনি কথাহে, মাত্ৰ এইখিনি কথাহে নেকি? অৰ্থাৎ সেই স্বভাৱসুলভ মিঠা হাঁহিৰে ৰামে দিয়া সেই সঁহাৰিৰ বাবে ৰামক আজি সমগ্ৰ ভাৰতই নহয় বিশ্বই মৰ্যাদা পুৰুষোত্তম নামে জনা যায়। গতিকে প্ৰতিক্ৰিয়াতকৈ ৰামে পাৰিলেহেঁতেন, বাহুবল দেখুৱাব পাৰিলেহেঁতেন, প্ৰজা ৰামৰ সৈতে আছিলে, মই ৰজা হ'মেই বুলি ক'ব পাৰিলেহেঁতেন, যদি আমি মহাভাৰতৰ কথা যদি কৌৰৱ পাণ্ডৱৰ কথা কওঁ। কিন্তু ৰামে তেনে নকৰিলে। ইয়াৰ তাৎপৰ্য হ'ল যে পৰিঘটনা প্ৰতিক্ৰিয়াক নিদি সহায় জনোৱাটো। আশা কৰোঁ এই কথাখিনিৰ পৰা আপোনালোক কিঞ্চিতমান হ'লেও উপকৃত হ'ব। যদি আপোনালোক উপকৃত হয়, আপোনালোকে এই চেনেলটি লাইক কৰিলে, ছাবস্ক্ৰাইব কৰিলে বা কমেণ্ট কৰিলে ভাল পাম। কমেণ্ট আপোনালোকে সমালোচনাও কৰিব পাৰে। এইটো কথা নহয় যে ভাল হৈছে, সুন্দৰ হৈছে, সেইটো নালাগে, কাৰণ আপোনালোকে আজ্ঞা দিলে আমি ভৱিষ্যতে আৰু সংশোধন কৰাৰ প্ৰয়াস কৰিব পাৰোঁ। সকলোকে পুনৰ এবাৰ ধন্যবাদ জনাইছোঁ। সকলো কুশলে থাকক, মংগলে থাকক।